আসসালামু আলাইকুম নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল বন্ধু বান্ধৱীসকল তোমালোকক আজি তেওঁলোকৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। তোমালোকক আজি ক্লাছটো কৰিবলৈ লৈছোঁ আসাম বোৰ্ডৰ ছ'চিয়েল ছায়েন্সৰ ক্লাছ 8ৰ ইতিহাস খণ্ডৰ প্ৰথম পাৰ্টটো। তোমালোকে এইটো ভিডিঅ' চালে তোমালোকৰ আৰু ব্লেক নোট পঢ়াৰ কোনো প্ৰয়োজন নাই। এইটো ভিডিঅ' ভালদৰে চালে তোমালোকে গোটেইখিনি এনচাৰ কৰিব পাৰিবা। গোটেইখিনি অনুশীলনৰ যিমানখিনি কুৱেশ্যন আছে সকলোখিনি তোমালোকে নিজেই এনচাৰ কৰিব পাৰিবা। এইটো আছিল ইতিহাস খণ্ড ৰাজনীতি বিজ্ঞান অষ্টম শ্ৰেণীৰ পাঠ্যপুথি। এইটো অসম চৰকাৰৰ তোমালোকক আজি মই প্ৰথম পাৰ্টটো তোমালোকৰ যিমানখিনি কুৱেশ্যন আছে এইটো সকলোখিনি তোমালোকক বুজাবলৈ চেষ্টা কৰিম আৰু এনচাৰবোৰ দিম। প্ৰথম পাৰ্টটো কি আছিল যে 1 নম্বৰ প্ৰাচীন কামৰূপ ৰাজ্য। এইটো পেজ নম্বৰ 10ৰ পৰা 19 লৈকে আছে। এইটো পেজ নম্বৰ 10ৰ পৰা 19 লৈকে আছে। এইটো চোৱা তোমালোকে এইটো পেজ নম্বৰ 10 10ৰ পৰা 19 লৈকে আছে। 10ত কি আছে যে পাৰ্ট 1 প্ৰাচীন কামৰূপ ৰাজ্য। ইয়াৰ পৰা ষ্টাৰ্ট হৈছে। মই এতিয়া অনুশীলনত যাওঁ। অনুশীলনত গৈ মই তোমালোকক গোটেই এনচাৰখিনি দেখুৱাই দিম। পেজ নম্বৰ পাৰ্ট 1ৰ পেজ নম্বৰ 19ত আহিলে তোমালোকে ইয়াত সকলোকেইটা কুৱেশ্যন অনুশীলনৰ কুৱেশ্যন তোমালোকে দেখিবলৈ পাবা। ইয়াত পেজ নম্বৰ 19ত আহি একদম ওপৰৰ পৰা তোমালোকক দেখুৱাই আছোঁ যে অনুশীলনৰ কুৱেশ্যন নম্বৰ 1 চুম উত্তৰ দিয়া। ক নম্বৰ ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল? ভগদত্তৰ জীয়ৰীৰ নাম আছিল ভানুমতী। এইটো ভানুমতী এইটো পেজ নম্বৰ 11ত আছে। তোমালোকক দেখুৱাই আছোঁ। পেজ নম্বৰ 11ত আছে। পেজ নম্বৰ 11 আৰু ইয়াত এই ভগদত্ত অপশ্যনত আহিবা। ভগদত্ত ইয়াত এই দ্বিতীয় নম্বৰ লাইনটোত একদম ৰাইট চাইডত ডান চাইডত ইয়াত চাবা যে ভগদত্ত তেওঁৰ জীয়ৰীৰ নাম আছিল ভানুমতী। এইটো লিখিলে হ'ল। একৰ কৰ এনচাৰ এইটো ভানুমতী। বুজি পালা? তাৰপিছত আকৌ অনুশীলনত আহিলোঁ। একৰ খ নম্বৰ কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? এইটো কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কি আহিছিল? চীনা পৰিব্ৰাজক হিউৱেন চাং। এইটো মানুহ হয়। এইটো এটা মানুহৰ নাম। বুজি পালা? এই হিউৱেন চাং এইটো মানুহ আৰু তেওঁ কেতিয়া আহিছিল? তেতিয়া আমাৰ অসমৰ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন। এইটো কিমান নম্বৰ পেজত আছে? 12 নম্বৰ পেজত আছে। ইয়াত পেজ নম্বৰ 12 একদম ওপৰত আহিবা। ওপৰত নহয় মাজত এই শালস্তম্ভ বংশৰ ঠিক ওপৰত চোৱা যে এই মাজৰ যোনটো পেৰাগ্ৰাফ এইটো চাবা যে ভাস্কৰ বৰ্মন এইটো একৰ খ নম্বৰ এনচাৰ এইটো লিখিবা। এই ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কি কৰিছিল? চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপৰ ভ্ৰমণ উল্লেখযোগ্য। মানে এই ভাস্কৰ ৰজা কুমাৰ ৰজা বুলি কোৱা হয়। ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি বলা হৈছিল। আৰু এই ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত যেতিয়া ভাস্কৰ অসমৰ ৰজা আছিল তেতিয়া এই চীনা পৰিব্ৰাজক মানে চীনা এজন এই ব্যক্তিগৰাকী হিউৱেন চাং আহিছিল তেতিয়া সময়ত। আৰু এই হিউৱেন চাঙে কি এখন গ্ৰন্থ লিখি থৈ গৈছিল? CUT নামৰ এখন গ্ৰন্থ লিখিছিল হিউৱেন চাঙে। তাৰপিছত আকৌ অনুশীলনত আহিলোঁ। একৰ গ নম্বৰ কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কোনজন ৰজাই বিবাহ কৰিছিল বা কাৰ লগত বিবাহ দিছিল? এই অমৃতপ্ৰভাক কাৰ লগত বিবাহ দিছিল? কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত। এইটো পেজ নম্বৰ 12ত আছে। মেঘবাহনৰ লগত মেঘবাহন এইটো পেজ নম্বৰ 12ত আছে। এইটোৰ এনচাৰ বা এইটোৰ উত্তৰ 12ত আছে। পেজ নম্বৰ 12ত আহিছোঁ। ইয়াত পেজ নম্বৰ 12 ইয়াত চোৱা এই একদম ওপৰত বৰ্মন বংশ আছে অপশ্যন বৰ্মন বংশ। তাৰ এই ওপৰৰ পেৰাগ্ৰাফৰ ঠিক তলৰ পেৰাগ্ৰাফটো এইটো পেৰাগ্ৰাফ 1 2 3 4 5 6 7 8 9 নম্বৰ লাইনত চাবা যে কাশ্মীৰৰ ৰজা মেঘবাহন কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাৰ সম্বৰলৈ আহিছিল। মানে এই কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত কাক বিয়া দিছিল? অমৃতপ্ৰভাৰ লগত। অমৃতপ্ৰভা কাৰ লগত বিয়া দিছিল? মেঘবাহনৰ লগত। গতিকে তোমালোকে এনচাৰটো লিখিবা কাশ্মীৰৰ ৰজা মেঘবাহন। এইটো একৰ ঘ নম্বৰৰ এনচাৰ উত্তৰ। ঘ নম্বৰ উত্তৰ। এইটো পেজ নম্বৰ
বাৰত আছে এইটো। তাৰপিছত একৰ বৰঘা শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল শ্ৰী হৰ্ষদেৱ। এইটো পেজ নম্বৰ 12 আছে, তোমালোকক দেখুৱাই আছো। পেজ নম্বৰ 12, ইয়াত চাবা এই শালস্তম্ভ বংশ, ইয়াত ছেকেণ্ড নম্বৰ পেৰাগ্ৰাফ 1 2 3 এই তিনিটা লাইন পিছত তলত, এই তিনিটা লাইনৰ তলত শালস্তম্ভ বংশৰ ৰজাসকলৰ ভিতৰত শ্ৰী হৰ্ষদেৱ কি কৰিছিল? এই হৰ্ষদেৱ আছিল শ্ৰেষ্ঠ ৰজা আৰু এইটো আছিল শালস্তম্ভ বংশৰ দ্বিতীয় ৰজা। এইটো লিখিবা একৰ ঘ নম্বৰ আনসাৰ, একৰ কোৱেশ্চন নম্বৰ একৰ ঘ, এইটো শ্ৰী হৰ্ষদেৱ, এইটো লিখিলে হয়। তাৰপিছত একৰ অংগ নম্বৰটো কি আছিল? কোনজন ৰজাই কামৰূপত হোৱা বক্তিয়াৰ খিলিজীৰ আক্ৰমণ পৰিহিত কৰিছিল? এইটো আছিল ৰজা পৃথুৱে। কোনজন ৰজাই কামৰূপত হোৱা বক্তিয়াৰ খিলিজীৰ আক্ৰমণ পৰিহিত কৰিছিল? ৰজা পৃথুৱে। এইটো পেজ নম্বৰ 17 আছে, 17 আছে। এইটো পেজ নম্বৰ 17 আহিবা, আহি পিনে একদম ওপৰত আহিবা, একদম ওপৰত আহি একদম ওপৰত এই এটা লাইন দুটা তিনিটা লাইন পিছত এই ছেকেণ্ড পেৰাগ্ৰাফত আহিবা। এই ছেকেণ্ড লাইনত বক্তিয়াৰ খিলিজীৰ আক্ৰমণৰ সময়ত কামৰূপৰ শাসক আছিল পৃথু। গতিকে একৰ অংগ নম্বৰ এনসাৰ কি হ'ব? উত্তৰ কি হ'ব? পৃথু। এইটো লিখিলে হ'ল ৰজা পৃথুৱে বা পৃথু লিখিবা। তাৰপিছত আকৌ অনুশীলনত এইটো গ'ল, সকলো কেইটা হৈ গ'ল। কুৱেশ্চন নম্বৰ 2 শুদ্ধ উত্তৰ বাছি লোৱা। বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰে? বৰ্মন বংশ পুষ্যবৰ্মন স্থাপন কৰিছিল। ভাস্কৰ বৰ্মন নহয়, এইটো নিলিখিবা। বৰ্মন বংশ পুষ্য, এইটো হ'ব এনসাৰ। পুষ্য বৰ্মনে স্থাপন কৰিছিল, বাছ। এইটো পেজ নম্বৰ 12 আছে। আৰু এই 2ৰ খ CUK, এইটো এটা কিতাপৰ নাম, গ্ৰন্থৰ নাম। এইটো CUK, এইটো এটা কিতাপৰ নাম। আৰু এইটো কিতাপ কোনে লিখিছিল? গ্ৰন্থ কোনে লিখিছিল? কৌটিল্যই লিখিছিল নে হিউৱেন-চাঙে লিখিছিল? এইটো লিখিছিল হিউৱেন-চাঙৰ গ্ৰন্থ আছিল। এইটো নহ'ব, কৌটিল্য নহ'ব। এই কৌটিল্যৰ কোনখন গ্ৰন্থ লিখিছিল? অৰ্থশাস্ত্ৰ, এইটো নহয়। CUK হিউৱেন-চাঙৰ গ্ৰন্থ আছিল, বাছ এইখিনি। তাৰপিছত 2ৰ ঘ নম্বৰ কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰে পৰাই সূচনা হোৱা যুগটো হ'ল শকাব্দ নে ভাস্কৰাব্দ? এই দুটাৰ ভিতৰত কোনটো হ'ব? এইটো হ'ব ভাস্কৰাব্দ, এইটো হ'ব। বুজি পালা? যেতিয়া ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰ পৰাই সূচনা কোনটো হৈছিল? ভাস্কৰাব্দ সূচনা হৈছিল। এইটো পেজ নম্বৰ 12 আছে। 2ৰ ঘ বৰঘ প্ৰাচীন কামৰূপৰ ৰাজতান্ত্ৰিক নে গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰচলন আছিল? গণতান্ত্ৰিকটো নাছিল, আগৰ যুগত ৰাজতান্ত্ৰিক আছিল, কাৰণ ৰজাই শাসন কৰিছিল। প্ৰাচীন কামৰূপৰ ৰাজতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰচলন আছিল। বুজি পালা? এইটো পেজ নম্বৰ 13 আছে। তাৰপিছত কুৱেশ্চন নম্বৰ 3 খালী ঠাই পূৰ কৰা। ক নম্বৰটো কি হ'ব? প্ৰাচীন কামৰূপৰ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল কি? কৃষি। ইয়াত কৃষি লিখিবা। প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল কৃষি। এইটো পেজ নম্বৰ 15 আছে। পেজ নম্বৰ 15 আছে, তোমাক দেখুৱাই আছো। পেজ নম্বৰ 15 আহিবা। 15 পেজ নম্বৰ এই মাজত আহিবা, মাজত মানে ওপৰৰ এই দুটা য়েল্লো কালাৰ বক্সৰ তলত ইয়াত চাবা অতি প্ৰাচীন কালৰে পৰা কামৰূপৰ মানুহৰ প্ৰধান জীৱিকা আছিল কৃষি। গতিকে 3ৰ ক নম্বৰ এনসাৰ হ'ব কৃষি। 3ৰ ক নম্বৰ এনসাৰ কৃষি। 3ৰ খ নম্বৰটো কি আছিল? বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এই বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ভাস্কৰ বৰ্মনে। বুজি পালা? বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ভাস্কৰ বৰ্মন নহ'ব, পুষ্য বৰ্মনে হ'ব। এইটো ভুল লিখিছে, এইটো ভুল। বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? পুষ্য বৰ্মন। এইটো পেজ নম্বৰ 12 আছে, তোমালোকক দেখুৱাই আছো। পেজ নম্বৰ 12 আহিবা, একদম ওপৰত আহিবা, একদম ওপৰত আহিবা। এই বৰ্মন বংশ পুষ্য বৰ্মনে কামৰূপৰ এক নতুন যুগৰ সূচনা কৰিছিল। তেওঁ প্ৰতিষ্ঠা কৰা বংশটোকে বৰ্মন বংশ বুলি জনা যায়। এই তেওঁ মানে কি? তেওঁ মানে এই পুষ্য বৰ্মনক বুজাইছে। গতিকে পুষ্য বৰ্মনে কি কৰিছিল? এই বৰ্মন বংশটো প্ৰতিষ্ঠা কৰিছিল। এই বৰ্মন বংশ
পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিল। ভাস্কৰ বৰ্মন নহ'ব, বুজি পালা? ভাস্কৰ বৰ্মন নহ'ব। এইটো পেজ নম্বৰ 12 আছে। পেজ নম্বৰ 12 একদম ওপৰত চাবা, একদম ওপৰত চাবা, একদম ওপৰত। তাৰপিছত 3 ঘ নম্বৰটো পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল। পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ৰত্নপাল। ৰত্নপাল পেজ নম্বৰ 13 আছে। ৰত্নপাল পেজ নম্বৰ 13 আহিবা। 13 আহি একদম ওপৰত চাবা, একদম ওপৰত চাবা যে এই পাল বংশৰ শাসকসকলৰ ভিতৰত এই ওপৰৰ ৰাইট সাইডত, ডাইন সাইডত পাল বংশৰ শাসকসকলৰ ভিতৰত ৰত্নপাল আছিল সৰ্বশ্ৰেষ্ঠ ৰজা। 3 ঘ নম্বৰ আনসাৰ এইটো। 3 কোৱেশ্চন নং 3 ঘ ৰত্নপাল, এইটো লিখিবা ৰত্নপাল শ্ৰেষ্ঠ ৰজা আছিল। পেজ নম্বৰ 13 পেজ নম্বৰ এইটো 13 তাৰপিছত 3 ঘ নম্বৰ বড় ঘ কামৰূপ ৰাজ্যৰ ৰজাই কি উপাধি উপাধি গ্ৰহণ কৰিছিল? কি উপাধি গ্ৰহণ কৰিছিল? 3টা উপাধি গ্ৰহণ কৰিছিল। কামৰূপ ৰাজ্যৰ ৰজাই মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল, তাৰ লগতে আৰু 2টা আছিল। পেজ নম্বৰ 13 আছে, এইটো জানি লওঁ কি আছিল। এইটো কোৱেশ্চন নম্বৰ 3 ঘ 3 বড় ঘ পেজ নম্বৰ 13 আছে। এইটো চাবা, পেজ নম্বৰ 13 আহিবা। 13 আহিবা, তাৰপৰা 13 আহি এই লিপিটো দেখিছানে? এইটো শিলালিপি, এইটো শিলালিপি বুলি কয়। এই ইমেজটোৰ কাষত চাবা, একদম কাষত অপজিট চাইডত ইয়াত দেখিবা যে পৰম এই পেৰাগ্ৰাফৰ ঠিক ওপৰৰ এই ডেল লাইন, এই পেৰাগ্ৰাফটোৰ ঠিক ওপৰৰ এইটো লাইন, পৰম বট্টাৰক মহাৰাজধিৰাজ পৰমেশ্বৰ আদি উপাধি গ্ৰহণ কৰা দেখা যায়। কোনে গ্ৰহণ কৰিছিল? এই প্ৰাচীন কামৰূপৰ ৰজাসকলে এই 3টা উপাধি গ্ৰহণ কৰিছিল। এইটো আৰু এইটো লিখিবা। 3 বড় ঘ নম্বৰ আনসাৰ। 3 ঘ নম্বৰ আনসাৰ। পেজ নম্বৰ 13 তাৰপিছত 3 অংগ নম্বৰ কামৰূপৰ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল। কি উৎস আছিল? শক্তি পূজা। কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস কি আছিল? শক্তি পূজা। এইটো পেজ নম্বৰ 16 আছে। শক্তি পূজা পেজ নম্বৰ 16 আহিবা। পেজ নম্বৰ 16 আহিবা। এইটো 16 নম্বৰ পেজত আহি এই প্ৰাচীন কামৰূপৰ ধৰ্মীয় পৰম্পৰা এটা অপশ্যন আছে। এই অপশ্যনটোৰ তলত এটা পইণ্ট, এই পইণ্টটোৰ তলত চাবা 1 2 3 4 5 নম্বৰ লাইনটো চাবা। 1 2 3 4 5 নম্বৰ লাইনটো চাবা যে প্ৰাচীন কামৰূপৰ শক্তি পূজা অন্যতম প্ৰধান কেন্দ্ৰ আছিল বা উৎস আছিল এই শক্তি পূজা। গতিকে 3 অংগ নম্বৰ এনসাৰ হ'ব শক্তি পূজা। পেজ নম্বৰ 16 তাৰপিছত এইটো গ'ল, সকলোকেইটা গ'ল। 4 চুমুটকা লিখা ভাস্কৰ বৰ্মন এটা প্ৰাচীন কামৰূপৰ শিক্ষা ব্যৱস্থা। ভগদত্ত প্ৰাচীন কামৰূপৰ ধৰ্ম দেৱদাসী প্ৰথা। এই ভাস্কৰ বৰ্মন চুমুটকা ভাস্কৰ বৰ্মন ক'ত আছে? পেজ নম্বৰ 12 আছে। এইটো ভাস্কৰ বৰ্মন ক'ত আছে? পেজ নম্বৰ 12 আহিবা। 12ত আহি এই বৰ্মন বংশত আহিবা, একদম ওপৰত চাবা বৰ্মন বংশ। বৰ্মন বংশত আহি এটা প্যাৰাগ্ৰাফ, 2টা প্যাৰাগ্ৰাফ, 3টা প্যাৰাগ্ৰাফ, এই 3 নম্বৰ মাজত যোনটো প্যাৰাগ্ৰাফ আছে এই শালস্তম্ভ বংশৰ ঠিক ওপৰৰ প্যাৰাগ্ৰাফটো ইয়াত আহিবা। এই 1 2 নম্বৰ লাইনৰ এই মাজৰ পৰা চাবা যে ভাস্কৰ বৰ্মন অবিবাহিত আছিল আৰু তেওঁ কুমাৰ ৰজা বলা হৈছিল। ইয়াৰ পৰা এইখিনি লিখিবা 1 2 3 4 5 এই 5টা লাইন গোটেইখিনি লিখিলে হৈ যাব যে ভাস্কৰ বৰ্মন কোন আছিল। বুজি পালা? 1 2 3 4 5 ইয়ালৈকে এই ভ্ৰমণ উল্লেখযোগ্য, ইয়ালৈকে লিখিলে হ'ল। পেজ নম্বৰ 12 আছে। 12 4ৰ ফাৰ্ষ্ট পইণ্টটো। তাৰপিছত 4ৰ 2য় নম্বৰ পইণ্টটো। 4ৰ 2য় নম্বৰ পইণ্টটো কি আছিল? প্ৰাচীন কামৰূপ শিক্ষা ব্যৱস্থা। এইটো পেজ নম্বৰ 15 আছে। ইয়াত চোৱা পেজ নম্বৰ 15 আহিবা। 4ৰ 2য় নম্বৰ পইণ্টটো
4 দ্বিতীয় নম্বৰ পইণ্টটো পেজ নম্বৰ 15 পেজ নম্বৰ 15 আহি একদম তলৰ যোনটো পেৰাগ্ৰাফ বা তলৰ যোনটো পইণ্ট আছে প্ৰাচীন কামৰূপ ৰাজ্যৰ ভাষা সাহিত্য আৰু শিক্ষা ব্যৱস্থা ইয়াৰ পৰা 1 2 3 4টা লাইন লিখিবা 1 2 3 4 এইটো 4ৰ 2 নম্বৰ পইণ্টটো এনসাৰ 4ৰ 2 নম্বৰ পইণ্টটোৰ এনসাৰ হৈ গ'ল পেজ নম্বৰ 15 তাৰপিছত 4ৰ 3 নম্বৰ পইণ্টটো ভগদত্ত এইটো 11 নম্বৰ পেজত আছে ভগদত্ত কোন আছে পেজ নম্বৰ 11ত আহিবা 11ত আহিবা এই 11ত আহি তলত চাবা এই ভগদত্ত মাজত এই পইণ্টটো মাজত আছে ভগদত্ত এইটো 4ৰ 3 নম্বৰ পইণ্টটো 1 2 3 4 আৰু 4ৰ অলপমান আধা 1 2 3 4 এইখিনি লিখিবা 1 2 3 4 এই সময় খন্দুৱাইছিল এইটো কোশ্চিন নম্বৰ 4ৰ 3 নম্বৰ পইণ্টটো ভগদত্তৰ পৰিচয় ভগদত্ত কোন আছিল এই ইয়াৰ পৰা 4টা লাইন লিখিলে হ'ল ইয়া লিখি বুজি পালা বাস এইটো পেজ নম্বৰ 11ত আছে 11 তাৰপিছত 4ৰ 5 নম্বৰ পইণ্টটো 4 নম্বৰ প্ৰাচীন কামৰূপ ধৰ্ম এইটো পইণ্ট পেজ নম্বৰ 16ত আছে এইটো পেজ নম্বৰ 16ত আহিবা পেজ নম্বৰ 16ত আহি এই মাজত যোনটো পেৰাগ্ৰাফ আছে প্ৰাচীন কামৰূপ ধৰ্মীয় পৰম্পৰা ইয়াত আহি কোশ্চিন নম্বৰ 4ৰ 4 নম্বৰ যোনটো পইণ্ট আছে এইটো এনসাৰ 1 2 3 এই 3টা লাইন বাদ দিবা 1 2 3 এই 3টা লাইন বাদ দি এই 4 নম্বৰ লাইনৰ পৰা প্ৰাচীন কালৰে পৰা কামৰূপত শৈৱ ধৰ্ম প্ৰচলন আছিল ইয়াৰ পৰা 1 2 3 4 5 এই যে দুৰ্গা কালিকা উমা কামাখ্যা তৰা চণ্ডী চুমুণ্ডা আদি ইয়ালৈকে লিখিলে হ'ল কেইটা লিখিবা 1 2 3 4টা 5টা এই 5টা লিখিলে হ'ল বা 4টা লিখিলে হ'ব এই আছিললৈকে ইয়ালৈকে লিখিলে হ'ল ইয়ালৈকে লিখিলে হ'ব বুজি পালা 1 2 3 4 এই 4টা 5টা মান পইণ্ট লিখিলে হ'ল এইটো কোশ্চিন নম্বৰ 4ৰ 4 নম্বৰ পইণ্টটো তাৰপিছত কোশ্চিন নম্বৰ 4ৰ 5 নম্বৰ পইণ্টটো দেৱদাসী প্ৰথা পেজ নম্বৰ 16ত আছে 16ত পেজ নম্বৰ 16ত আহিছো 16ত আছে দেৱদাসী প্ৰথা একদম ওপৰত আহিবা ওপৰত মানে কি এইটো এই প্ৰাচীন কামৰূপ ধৰ্মীয় পৰম্পৰা ইয়াততো 4 নম্বৰ পইণ্টটো দেখুৱাই দিলোঁ পেজ নম্বৰ 16ত ইয়াত দেখুৱাই দিলোঁ যে 1 2 3 4 নম্বৰ কোশ্চিন নম্বৰ 4 নম্বৰ পইণ্টটো আৰু ইয়াত কোশ্চিন নম্বৰ 5ৰ যোনটো 4ৰ 5 নম্বৰ পইণ্টটো আছে এইটো আছে যে এইটো পইণ্ট মানে এইটো প্ৰাচীন কামৰূপ ধৰ্মীয় পৰম্পৰাৰ ঠিক ওপৰত 1 2 3 4 এইকেইটা লাইন লিখিলে হ'ল দেৱদাসী প্ৰথা এই দেৱদাসী প্ৰথা এইটো কোশ্চিন আছিল দেৱদাসী প্ৰথা এই বৰ্ণমালা ইয়াৰ পৰা লিখিবা আৰু এই নিপুণ আছিললৈকে এইটো আছিল কোশ্চিন নম্বৰ 4ৰ 5 নম্বৰ পইণ্ট পেজ নম্বৰ 16 হৈ গ'ল আৰু 5 নম্বৰটো কোশ্চিন নম্বৰ 5 প্ৰাচীন কামৰূপ ৰাজ্য প্ৰশাসন ব্যৱস্থা সম্পৰ্কে ব্যাখ্যা কৰা পেজ নম্বৰ 13 আৰু 14ত আছে এই 5 নম্বৰ কোশ্চিনৰ এনসাৰটো পেজ নম্বৰ 13 আৰু 16ত আছে 14ত আছে এইটো ইয়াৰ পৰা লিখিবা পেজ নম্বৰ 13ত এই প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা ইয়াৰ পৰা একদম প্ৰথমৰ পৰা লিখিবা 1 2 3 4 এইটা লিখিবা 4টা লাইন তাৰপিছত গোটেইখিনি লিখিবা 1 2 3 4 5 6 7 8 9 10 11 এইখিনি 11 লৈকে ওপৰৰ 1 2 3 4 5 6 7 8 9 10 11 এইটো আছিল 5 নম্বৰ কোশ্চিন আনসাৰ গোটেইখিনি তাৰপিছত কোশ্চিন নম্বৰ 6ৰ আনসাৰ প্ৰাচীন কামৰূপৰ বিষয়ে জানিবলৈ শিলালিপিসমূহে কিদৰে সহায় কৰে বৰ্ণনা কৰা এইটো পেজ নম্বৰ 14ত আছে কোশ্চিন নম্বৰ 6ৰ আনসাৰ 14 নম্বৰ পেজত আছে
পেজ নম্বৰ 14 আহিবা, আহি পিনে এই মাজত আহিবা, একদম মাজত এই বক্সটোৰ ওপৰত প্ৰাচীন কামৰূপ ৰাজ্যৰ ভূমি ৰাজহ ব্যৱস্থা, এই কুৱেশ্যন নম্বৰ 6 এইটো লিখিব। ৰাজ্যৰ সমগ্ৰ ভূমি ৰাজহ অধীন আছিল, ৰজাৰ অধীনত আছিল। ৰাজ্যৰ সমগ্ৰ ভূমি ৰজাৰ অধীনত আছিল। এই গোটেইখিনি 1 2 3 4 5টা, এই 5টা লাইন লিখিবা। 1 2 3 4 5টা লাইন গোটেইখিনি ইয়াৰ পৰা আৰু ইয়াৰ লিখি কুৱেশ্যন নম্বৰ 6 এনসাৰ গোটেইখিনি লিখিলে হ'ল। এই গোটেইখিনি লিখিলে হ'ল, গোটেইখিনি প্যাৰাগ্ৰাফ। পেজ নম্বৰ 14 আছে এইটো, এই মাজৰখিনি আৰু 7 নম্বৰ বৰ্তমান অসমৰ এখন মানচিত্ৰ অংকন কৰি বৰ্মন, শালস্তম্ভ আৰু পাল বংশৰ ৰাজধানী ক'ত ক'ত আছিল চিহ্নিত কৰা। এইটো শিক্ষকক কৈছে, গতিকে মই শিক্ষকে তোমালোকক বুজাই দিম। বেলেগ এটা পেজত লিখিছোঁ, তোমালোকে এইটো বুজাই আছোঁ। কুৱেশ্যন নম্বৰ 7ৰ এনসাৰ ইয়াত নাই, কিতাপত নাই, কিতাপত কোনো নাই, মই নিজে বনাই আছোঁ। ইয়াত চোৱা, অসমৰ এটা মেপ আঁকাবলৈ কৈছে, মই এইটো মেপটো আঁকাইছোঁ। আৰু ইয়াত কি কৈছে, কুৱেশ্যনটো কি কৈছে যে বৰ্মন বংশ, শালস্তম্ভ বংশ আৰু পাল বংশ ইয়াৰ ৰাজধানী ক'ত ক'ত আছিল, ইয়াত কি কৈছে, বৰ্তমান অসমৰ এখন মানচিত্ৰ অংকন কৰি বৰ্মন, শালস্তম্ভ আৰু পাল বংশ এই 3টা ৰাজবংশৰ ৰাজধানী কেপিটেল ক'ত ক'ত আছিল, ৰাজধানী ক'ত ক'ত আছিল, এইটো হ'ল আমাৰ অসমৰ মানচিত্ৰ। আৰু আমাৰ ইয়াত গুৱাহাটী আছে, আৰু ইয়াত কি আছে, শোণিতপুৰ ডিষ্ট্ৰিক্টটো আছে। এই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যোনটো চিটি হয় তেজপুৰ, এই তেজপুৰত কি আছিল, আগত হৰূপেশ্বৰ আছিল। এই হৰূপেশ্বৰ কাৰ ৰাজধানী আছিল, শালস্তম্ভ বংশৰ ৰাজধানী আছিল। বুজি পালা, শালস্তম্ভ বংশৰ ৰাজধানী হৰূপেশ্বৰ আছিল, আৰু হৰূপেশ্বৰৰ বৰ্তমান নাম হ'ল তেজপুৰ। ইয়াত কি কৈছে যে শালস্তম্ভ বংশৰ ৰাজধানী ক'ত আছিল, শালস্তম্ভ বংশৰ ৰাজধানী আছিল এই হৰূপেশ্বৰ, আৰু হৰূপেশ্বৰৰ বৰ্তমান নাম আছিল তেজপুৰ। আৰু তেজপুৰ কোনটো ডিষ্ট্ৰিক্টত আছে, শোণিতপুৰ ডিষ্ট্ৰিক্টত। বুজি পালা, তাৰপিছত বৰ্মন বংশ আৰু পাল বংশ, এই বৰ্মন বংশ আৰু পাল বংশৰ ৰাজধানী হ'ল, পাল বংশৰ ৰাজধানী হ'ল দুৰ্জয়। পাল বংশৰ ৰাজধানী হ'ল দুৰ্জয়, যাক আমি এতিয়া গুৱাহাটীত আছো। এই দুৰ্জয় নগৰ গুৱাহাটীত আছে এতিয়া। আৰু বৰ্মন বংশৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ। বৰ্মন বংশৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ। এতিয়াতো প্ৰাগজ্যোতিষপুৰ নাই, আৰু আগত প্ৰাগজ্যোতিষপুৰ বুলি ক'লে এই গুৱাহাটীত বুলি কোৱা হৈছিল, আৰু এতিয়া এই প্ৰাগজ্যোতিষপুৰ ইয়াক গুৱাহাটীতে বুলি জনা যায়। বুজি পালা, তেন্তে শালস্তম্ভ বংশৰ ৰাজধানী হৰূপেশ্বৰ, পাল বংশৰ ৰাজধানী দুৰ্জয়, বৰ্মন বংশৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ। বুজি পালা, আৰু আমাৰ অসমৰ মেপটো এইটো হ'ল উত্তৰ, এইটো এইফালে উত্তৰ, এইফালে দক্ষিণ, আৰু এইফালে পূব, আৰু এইফালে কি পশ্চিম। এইটো তোমালোকক দেখুৱাই দিছোঁ, নৰ্থ, ইষ্ট, সাউথ, ৱেষ্ট। ইয়াত তলত দি দিছোঁ যে বৰ্মন বংশৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ, যি বৰ্তমান গুৱাহাটী বুলি জানো। শালস্তম্ভ বংশৰ ৰাজধানী হৰূপেশ্বৰ, যি বৰ্তমান তেজপুৰক জানো। পাল বংশৰ ৰাজধানী দুৰ্জয়, যি বৰ্তমান গুৱাহাটীক জানো। 3টা হৈ গ'ল, 3টা নোট কৰিবা তোমালোকে নিজেই। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক কৰিবা, আৰু বন্ধু বান্ধৱীলৈ তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা, আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ SD তালুকদাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।